ৰাজচক্ৰ কাৰ্যালয় বিলুপ্তিৰ বিৰুদ্ধে ৰাজ্যৰ একাংশ স্থানত অব্যাহত আছে প্ৰতিবাদ মৰিগাঁওৰ ভুৰাগাঁও ৰাজচক্ৰ কাৰ্যালয় বিলুপ্তিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে বৰডুবা টুপত দুঘণ্টীয়া অৱস্থাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে ধৰ্মঘটস্থলীৰ পৰা ভুৰাগাঁও ৰাজচক্ৰ কাৰ্যালয়লৈ উলিওৱা হয় প্ৰতিবাদী সমদল ৰাজচক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈও প্ৰেৰণ কৰে স্মাৰক পত্ৰ অসমৰ ৩৬টা ৰাজচক্ৰ বিলুপ্তি কৰা সিদ্ধান্ত চৰকাৰে লৈছে তাৰ ভিতৰত আমাৰ ভুৰাগাঁৱতো আমি তালিকাত দেখা পাইছোঁ আপোনালোকে সকলোৱে জানে অসমৰ ৩৬টা ৰাজচক্ৰ কি সেই বিষয়ে আমি নাজানো কিন্তু আমাৰ মৰিগাঁও জিলা যিটো ভুৰাগাঁও ৰাজচক্ৰ সেইটো আপোনালোকে সকলোৱে জানে যে মৰিগাঁও জিলাৰ উত্তৰত ব্ৰহ্মপুত্ৰ পাৰত আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত একেবাৰে স্পৰ্শকাতৰ বানপানীয়ে জৰ্জৰিত এখন ঠাই ইয়াত মানুহৰ জনজীৱন একে নিম্নগামৰ এই মানুহখিনিক সকাহ দিবৰ কাৰণে তাহানি যুগৰ পৰাই মানুহসকলে আমাৰ ইয়াত নিস্বাৰ্থ ব্যক্তিসকলে ৰাজধানী শ্বিলং থাকোঁতে তাত গৈ গুৱাহাটীত গৈ বহু কষ্ট কৰি এই কাৰ্যালয়টো আনিছে মানুহৰ উন্নয়নৰ মাপকাঠি জোখা হয় চাকুল অফিচ থানা যোগাযোগ শিক্ষা আৰু চিকিৎসা এই যদি চৰকাৰৰ যি নীতি আছিল ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ সেই নীতি ভংগ কৰি চৰকাৰে কি পদ্ধতিৰে পুনৰ এই আইন সংশোধন নকৰাকৈ আমাৰ পৰা দিয়া বস্তু আকৌ ভাতৰ মুখৰ পৰা কাঢ়ি লৈ গৈছে ইয়াত আমি হতভম্ব হৈ পৰিছোঁ।